অঁ তই ক'ৰ পৰা আহিলি? আহিলোঁ মানে মই অকণমান সেই পথাৰৰ ফালে গৈছিলোঁ। পথাৰৰ ফালে গৈছিলোঁ। অঁ আপুনি? মই এই দোকানলৈ গৈছিলোঁগৈ ওলাই। অঁ তাকে তাৰপিছত এই তাৰপিছত আৰু ঘূৰি আহিলোঁ। মানুহৰ দিন সদায় একে নাযায় নহয় বুজিছ। আৰু এই 2-3 মাহৰ ভিতৰতে মই একে জুৰুলা হৈ গ'লোঁ। তাৰমানে কি ক'ম আৰু এতিয়া পথৰ ভিক্ষাৰী হোৱা দি হ'লোঁ। এতিয়া দোকানলৈ গৈছিলোঁ সেই আলু পিঁয়াজ কেইটামান আনিবলৈ, দোকানীয়েও বাকী নিদিয়ে। মই এনেকুৱাই হৈ গ'লোঁগৈ বুজিছনে। আপোনাৰ এনেকুৱা অৱস্থা হৈ গ'ল? এনেকুৱা অৱস্থা। তাকে ভাবিছোঁ যিজন মানুহে বজাৰলৈ গ'লে 3 মোনা 4 মোনা 2 মোনাৰ তলত বজাৰ নানে, টমটম ভাড়া কৰিহে আপুনি বজাৰ আনে ঘৰলৈ। হয়। সেইজন মানুহ দোকানৰ পৰা বজাৰ কৰিবলগীয়া হৈছে, তাকো বাকীকৈ। সেয়া বাকীকৈ তাকো বাকীও নিদিলে। সেয়া হ'ব দে। শুনক খুৱাদেউ, হা কিবা অসুবিধা হ'লে জনাব। আছোঁ নহয় আমিবোৰ। আছ বাৰু। ওচৰ চুবুৰীয়া হিচাপে আমাৰো কিছুমান কৰণীয় থাকেনে নাথাকে? থাকে কিয় নাথাকে? আজি আপুনি বিপদত আছে, মই যদি আপোনাক অকণমান সহায় কৰিব নোৱাৰোঁ তেন্তে কিহৰনো ওচৰ চুবুৰীয়া হ'লোঁ, নহয় জানো? ক'বচোন, কিবা অসুবিধা থাকিলে জনাব, যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। বাৰু বাৰু। আছে নেকি তোৰ টকা 500 মান হ'ব নেকি? চাওঁ ৰ'বচোন। টকা 500টো খুৱাদেউ এতিয়া নাই নহয়। নহ'ব ন? নহ'ব। হ'ব দে, নহ'ব। যাগে যা। হা যাগে। এই আৰু কি কৰিবি আৰু, মানুহৰ কয় নহয় একালে সুখ একালে দুখ। যাওক 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 যাগে যাওক যাওক। কেকন অঁ ক'লে যা ক'লে যায়? যাওঁ মানে গৈছিলোঁ, পথাৰৰ ফালে গৈছিলোঁ। অঁ কেনেকুৱা ভাল ভাল কিন্তু ইয়াত যে? এই ছোৱালী এজনী আছে আলহী, অঁ তাকে লৈ আহিছিলোঁ, যামগৈ বুলি কৈছে, সেইকাৰণে বহি আছোঁ বোলো লৈ তই একেবাৰে লৈ যাবি মানে? অঁ ঠিকে চলি আছে? ঠিকে চলি আছে দিয়ক। কথা এটা গম পাইছেনে নাই? কি? বগাই খুৰা যে অঁ অঁ বাহাদুৰি নাই। কি হৈছে? আগৰ বাহাদুৰি পানী হৈ গ'ল। কি হ'ল মানে? সাংঘাতিক কথা। হয় নেকি? মই এতিয়া পালোঁ, মই আহি থাকোঁতে লগ পালোঁ। অঁ গৈছিল দোকানলৈ অঁ আলু পিঁয়াজ আনিবলৈ, তাকো বাকীকৈ দোকানীয়ে বাকী নিদিলে। হে অঁ নিদিলে? নিদিলে। আৰে মোৰ হাতত টকা 500 বিচাৰিছে। কি ক? মোৰ পৰা বিচাৰিছে টকা 500। অঁ যিমানজনক কি দোকানত তেনেকৈ না বুলি কৈ দিলেনে? মোৰ হাততো নাই, থকাহেঁতেন বাৰু দিলোঁহেঁতেন। টকা 500 নাই, আছে তোৰ 200-250 টকা হ'ব। 500 টকা বিচাৰিছিলে মোৰ পৰা। তাকে মানে কথাটো হ'ল কি, বুজি পাইছনে? অঁ হা অহংকাৰটো আছিল যে। অঁ সেয়া। তাৰপিছত কি হৈ গ'ল? ঠিক আছে দে, এই ক'লৈ যা? মই যাওঁ মানে এতিয়া ঘৰলৈ যামগৈ আৰু। আপুনি চিধা গুচি যায়? অঁ হ'ব যাওঁ, মই ছোৱালীজনীক লৈয়ে যাওঁ একেবাৰে ন। ঠিক আছে দে, হ'ব। বেয়া লাগিল কথাটো শুনিও। শিখাব অঁ বহিছে? এই বহি আছোঁ। ক'ৰবালৈ গৈছিলি? অকণমান বহো ন, একেবাৰে বহিব পৰাকৈ চকীও ৰাখি থৈছে যেতিয়া। এই ৰীমা আহিছিল, অঁ দুইজনীয়ে এইখিনিতে বহিলোঁ, অঁ অকণ বতাহ খালোঁ, পাই পেলাই যাওঁগৈ। গৈছিলোঁ মানে একেবাৰে পথাৰৰ ফালে গ'লোঁ। অঁ তাত আপোনাৰ সেই ধানো কটাই আছোঁ নহয়, অঁ অঁ এপাক চাই আহিলোঁ। অঁ এনেইতো সময় নাপাওঁ। নাই আছে হেৰি অৰূপ আছে তাত। অঁ তাক বোলো তই অকণমান থাকিবি দিনটোৰ লগত, নহ'লে নহ'ব, অঁ মই নোৱাৰিম। কিন্তু আহি থাকোঁতে ভাল কথা এটা হ'ল। কি হ'ল? জমনি এটা হ'ল ভাল, বুজিছে? এইবিলাক ক'বলৈও মানে কি ক'ম কিবা আপোনাক। জমনি? বগাই খুৰা যে, অঁ বগাই খুৰাৰ আগৰ সেই আপোনাৰ বাহাদুৰিটো নাই নহয়। নাই, বাহাদুৰিটো নাই। এই একেবাৰে তললৈ গুচি আহিলে।
এই বগাই খুৰানো কি বাহাদুৰি দেখিলি তই? নহয় নহয় নহয়, আপুনি শুনক না, কাহিনীটো শুনক। মই আহি থাকোঁতে বাটত লগ পালোঁ, আহি আছে আপোনাৰ দোকানৰ পৰা। অঁ দোকানলৈ গৈছিল কিবা বাকীকৈ আলু পিঁয়াজ আনিবলৈ, অঁ নেপালে। অঁ নেপালে মানে দোকানীয়ে বাকী নিদিলে। কিয় বা? নিদিলে, বাকীকৈ কিয় দিব দোকানীয়ে? নিদিলে। মোৰ পৰা আকৌ টকা 500 বিচাৰিছিলে। মোৰ হাতত নাই 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 নাই, মোৰ হাতত নাই। অঁ নাই থকাহেঁতেন বাৰু দিলোহেঁতেন। মই কৈছোঁ, মই বোলো বিপদৰ আপদে যদি কিবা দৰকাৰ হয় জনাব আমাক, সহায় কৰিম নহয় সেই ওচৰ চুবুৰীয়া মানুহজনক হিচাপে। দিব লাগে। তেতিয়াও অহংকাৰ, বুজিছে? সেই যে এটা সময়ত খুব অহংকাৰী আছিল নহয়, এতিয়া চাওক খোজকাঢ়ি যিটো মানুহে বজাৰৰ পৰা আহিলে দুমোনা তিনিমোনাকৈ বজাৰ আনে, অঁ টমটম ভাড়া কৰি লৈ বজাৰ আনে ঘৰলৈ, সেইটো মানুহে এতিয়া খোজকাঢ়ি দোকানলৈ গৈছে 1 কেজি আধা কেজি আলু আনিবলৈ। চিন্তা কৰক, তই যে কৈছ অহংকাৰ, অহংকাৰৰ কথা। অহংকাৰৰ পতন ঘটিছে, বুজিছে? হা তেখেতেতো কোনোদিন অহংকাৰ কৰা নাই। তই কচোন বা কোনদিনা তেওঁ অহংকাৰ কৰিলে? হে বা তেওঁ গাঁৱৰ মানুহক কোনজনীক বা টকা সহায় পইচা নকৰাকৈ আছে? টকা হে? পইচা থকা দিনকেইটাত তেখেতৰ কিমান বাহাদুৰি। নহয় সেইটোৱে কৈছোঁ, তেওঁ টকা পইচা আছে সঁচা ভাল কথা। পাইছোঁ, ভাল কিন্তু পাইছোঁ, বুজিছে? এই এই যে দোকানৰ পৰা যে বাকীকৈ নিদিলে দোকানীয়ে, অঁ খালী মোনাটো লৈ যে টেং টেংকৈ আহিব লগা হ'ল, ভাল পাইছোঁ, মনত সন্তুষ্ট, মনত ৰচোন, সন্তোষ তই পাইছোঁ। তেনেকৈ নকবিচোন। তেওঁতো কোনোদিন অহংকাৰ আৰু হিংসা কৰা নাই মানুহক। গাঁৱৰ মানুহক সকলোকে দেখোন একেবাৰে তেওঁ সহায় কৰিছে। হা যেতিয়াই কিবা বিয়া সকাম পাতিলে দেখোন মানুহজনে একেবাৰে, মানুহ মৰিলেও দেখোন একেবাৰে 10,000 5,000 দি সহায় কৰে। অহংকাৰটো কোনোদিন কৰা নাই। তই তেনেকৈ নকবি। কচোন বাৰু তেওঁ অহংকাৰ কৰি নহয়, কিবা এটা নেজানে, কৰিলে? হা নেজানে, আপুনিও নেজানে, মানুহ চিনি নাপায় আপুনি। কলিয়াদাও অঁ যিটো জিতুল বহিয়া। হ'ব দিয়ক, নবহোঁ। বহ তই ক'ৰ পৰা আহিলি? আহিলোঁ, এই পথাৰৰ ফালৰ পৰা আহিলোঁ। বহ। দেউতাইনো কি অহংকাৰ কৰিলে আপোনাৰ ওচৰত? কি অহংকাৰ কৰিলে কওকচোন? নাই হা? নাই নাই, এই বৌক দেখোন আপুনি কৈ থকা শুনিলোঁ অহংকাৰ, এতিয়া অহংকাৰ দেউতাৰ পতন ঘটিছে। বেয়া নাপাব কলিয়াদা, আপোনালোকৰ নিচিনা এচাম মানুহ এই পৃথিৱীখনত আছেই। মোৰ দেউতাৰ লগত আপোনাৰ কোনো শত্ৰু আমি নাই। দেউতাক আপুনি দেখিলে ভালকৈ মাতে, ভালে বেয়া কথা সোধে, কিন্তু আপোনাৰ হিংসা ক'ত মই গম পাইছোঁ। এই দেউতাই যে সমাজখনত আগশাৰীত ফুৰে, কোনোবা বিপদত পৰিলে যে আগতে গৈ পেলাই সেই মানুহজনক সহায় কৰেগৈ, সেইবোৰ ক্ষেত্ৰত আপোনালোকে জ্বলি পকি মৰে। নাই, মই বেয়া পোৱা নাই। বেয়া পাইছেনে নাই পোৱা আপোনাৰ কথাখিনিয়ে প্ৰমাণ দিলে। আহোঁ দিয়ক, খুৰী বেয়া নাপাব। যা জিতুল, তইহে মোক বেয়া নাপাবি। সেয়া মই কৈছিলোঁ নহয়, তই কৈ থাকোঁতে এতিয়া শুনিলেহিয়ে নহয়। যা গৈ যা কলিয়া, বাটে পথে এনেকৈ আৰু নকবি বগাই খুৰা কথা। ময়ো একেবাৰে ঘৰলৈকে যাওঁগৈ এই দুখন লৈ। বহিছা? অঁ বহিছোঁ, আহিলি? আহিলোঁ। তোমাক কথা এটা কওঁ, কচোন। কিছুমান মানুহৰ আগত এই আমাৰ ঘৰুৱা সমস্যাবোৰৰ বিষয়ে তুমি অৱগত নকৰিবা, অথচ সেই মানুহবিলাকে তোমাৰ আগত দুখ কৰি দেখুৱাই কিন্তু ভিতৰি সুখ পায়, বুজিছা? কেতিয়াও মানুহে ঘৰখনৰ ভিতৰত কি সমস্যা চলি আছে, তুমি কেনেকৈ খাইছা, কেনেকৈ পিন্ধিছা, কেনেকৈ শুইছা, এই কথাবিলাক যিমানেই আপোন মানুহ নহওক, যিমানেই তোমাক ভাল পাই দেখুওৱা মানুহ নহওক, সেই মানুহবিলাকৰ আগত দেউতা প্ৰকাশ নকৰিবা। তোমাক আজি মই কথাষাৰ কৈ থ'লোঁ, সেই মানুহবিলাকে দুখ নাপায়, তোমাৰ কথাত দুখী হৈ দেখুৱায়, কিন্তু ভিতৰি কিন্তু বহুত সুখী। কথাষাৰ মই তোমাক ক'লোঁ। ৰচোন, তোক কোনোবাই কিবা ক'লে? কি ক'লে মই তোমাক পিছত ক'ম। মুঠতে ঘৰৰ ভিতৰুৱা কথা কাৰো আগত তুমি প্ৰকাশ নকৰিবা, কথাষাৰ মনত ৰাখিবা। হয় দে, কথাটো নোহোৱাও নহয়।